এই জন্মত ধন থাকি যদি প্ৰয়োগ কৰিব নাজানে সেই জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব জীৱৰ মৃত্যু নাই জীৱৰ গতি আছে মনত ৰাখিব কথা জীৱৰ সংস্কাৰ আছে আমাৰ গতি আৰু সংস্কাৰটো কেনেকৈ হয় গীতাত কৈছে যেন যুকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ আমাৰ দেহত থকা জীৱটো শ্ৰেণী যুগৰ লগত তুলনা কৰিছে এটা শ্ৰেণী যুগে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় দ্বিতীয় উপমা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল নতুন এটা বজাৰ পৰা অনাৰ লগে লগে পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধে ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহটো এৰি নতুন দেহলৈ যাব জীৱৰ গতি আছে হয় ঊৰ্ধ্বগতি নহয় অধোগতি এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব এইটো দায়িত্ব আপোনাৰ দেই আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব আপোনাক আনে গঢ়ি নিদিয়ে আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব লাগিব আপোনাৰ সমাজখন আপুনি ভাল কৰিব আনে কৰিব নোৱাৰে আপোনাৰ দায়িত্ব সেইকাৰণে কৈছে মাধৱদেৱে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হৈ নষ্ট হৰি ভজি আপোনাক কটাৰে ঈশ্বৰৰ ভক্তি কৰক তৰণৰ উপায় পাই যাব ভাগৱতত চব নিয়ম দি থৈ আছে সব নিয়ম বান্ধি থোৱা আছে গতিকে সেই নিয়মখিনি আমি যেতিয়ালৈকে নিজে শিকিব নোৱাৰিম ল'ৰা ছোৱালী শিকাব নোৱাৰিম ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে মনত ৰাখিব কথাটো 8 প্ৰকাৰ সদাচাৰ যদি আপোনালোকে মানি চলিব পাৰে মহাপুৰুষ দুজনাৰ দিনৰ কেইবাজনো আটা পুৰুষে আয়ুস বহুৱাৰ দৰে আপোনালোকৰ আয়ুস বঢ়াব পাৰিব 8 প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ আমি জানিব লাগিব দেই মনত ৰাখিব আপোনাৰ শৰীৰত বেমাৰ আহিব নোৱাৰে পোহৰ থকা ঠাইলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে নীতি সদাচাৰ থকা মানুহৰ শৰীৰলৈ সহজে বেমাৰ আহিব নোৱাৰে এই কথা ভাগৱতে কৈ দিছে 1 নম্বৰ কায়ৰ সদাচাৰ প্ৰাণ দান ৰক্ষণত ব্যৱহাৰ কৰিব বাক্যৰ সদাচাৰ আজি কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত শাহুৱেক বুঢ়াৰীকৰ মাজত মনোমালিন্য কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য কাৰোবাৰ দেউৰেক নবৌৱেকৰ মাজত মনোমালিন্য কিয় কথা ক'ব নজনাৰ কাৰণে মনত ৰাখিব এগৰাকী ভাৰ্যাই স্বামীক কেনেকৈ কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত স্বামীয়ে ভাৰ্যাক বেয়া পায় আৰু এজন স্বামীয়ে ভাৰ্যাক কেনেকৈ মৰমেৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত ভাৰ্যাই স্বামীক বেয়া পায় এগৰাকী শাহুৱেকে বুঢ়াৰীকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰি কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বুঢ়াৰীকে বেয়া পায় বহুত বুঢ়াৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাতৃৰ দৰে ভক্তি ভাৱে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বুঢ়াৰী শাহুৱেকে বেয়া পায় বহুত দেউৰেকক নবৌকে বেয়া পায় বহুত নবৌৱেকক দেউৰেকে পায় ইত্যাদি ইত্যাদি গণ্ডগোলটো ক'ত লাগিল কথা ক'ব নাজানে কথা ক'ব নাজানিলে আপুনি কেতিয়াও পৰিয়ালত মিলা প্ৰীতিয়ে থাকিব নোৱাৰিব এই কথা ভাগৱতে কৈছে আমাৰ কথা কোৱাৰ ব্যৱস্থাটো কেনেকুৱা হ'ব লাগিব সত্য প্ৰিয় হিত আমি সদায় সঁচা কথা ক'ব লাগিব মনত ৰাখিব সঁচা কথা কোৱা মানুহে কালেও ভয় নকৰে মূৰ তুলি কথা কয় সাহসেৰে কথা কয় মিছা কথা কোৱা মানুহে তললে মূৰ কৰি থাকে ধৰা পৰা ভয় কৰে ঘৰখনৰ সঁচা কথা কোৱাজনলৈ বাকী মিছা কথা কোৱাবিলাকে ভয় কৰে সমাজত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে ভয় কৰে মনত ৰাখিব কথা আমাক ভাগৱতে নিয়ম বান্ধি দিছে কথা সদায় সঁচা ক'ব কিন্তু কওঁতে কি ক'ব লাগিব সত্যপ্ৰিয় হ'ব লাগিব দেই সঁচা কথা ক'লো বুলি অহংকাৰে ক'লে নহ'ব প্ৰিয় শুনিবলৈ ভাল পোৱাকৈ ক'ব আৰু হিত উপকাৰ কৰিব লাগিব আপুনি কোৱা কথাটোৱে আনৰ উপকাৰ হ'ব লাগিব তেতিয়া আপুনি সুখ শান্তি বিচাৰিব নালাগে শান্তি আপোনাৰ ঘৰলৈ নিজে আহিব আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যদি কৃষ্ণ কথা কয় শুনে গায় বন্ধু বান্ধৱ পালে যদি পাতে এতিয়া আপুনি আনন্দ বিচাৰিব নালাগে আনন্দ আপোনাৰ ঘৰলৈ বিচাৰি আহিব কপিলে আখ্যানতে কৈছে মূৰশুনিৰ মল কথা কহন্ত শুনন্ত মুতবিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় দেৱে তাক আৰু তিনি তাপে নচুৱায় আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱ পালে আমি ঈশ্বৰৰ কথা পাতিব লাগে ক'ব লাগে গাব লাগে শুনিব লাগে বছ আনন্দ নিজে আহিব কিন্তু আমাৰ এতিয়া কি হয় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বহু মানুহ আছে সৰহসংখ্যক মানুহে লগৰ বন্ধু বান্ধৱ পালে পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা পাতে আপুনি কৰা আলোচনাটোৱে যদি আনৰ অন্তৰত দুখ দিয়ে এই কথা পতা দুজনৰ কি হ'ব
যি পৰচৰ্চা কৰি আনক দুখ দিয়া কথা পাতি আছে তেওঁলোকৰ কি হ'ব? আমাৰ বেদে কৈছে পাপায় পৰপীড়নম। আপোনাৰ কথাই যদি আনক আঘাত দিয়ে, কাক আঘাত দিছে? চবতে ভগৱান আছে, চবতে আত্মা আছে। গতিকে আত্মাক আঘাত দি আপুনি কেতিয়াও সুখী হ'ব নোৱাৰিব। আনক দুখ পোৱা কথা কোৱাৰ লগে লগে পাপায় পৰপীড়নম, আপোনাৰ জীৱনলৈ পাপ আহি যাব। পাপ অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজে আহিব আৰু আয়ুস কাটি দিব। মনত ৰাখিব দেই, পৰচৰ্চা পৰনিন্দা কৰি আনক দুখ দিয়া স্বভাৱ যাৰ আছে আজি ইয়াতে এৰিব দেই। আপোনালোকে পৰৰ দুখ দিয়া পৰচৰ্চা কথা পাতিব পাৰিব, কিন্তু আপোনাৰ আয়ুস কমি যাব আৰু দুখ দুৰ্গতি আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি বিচাৰিব নালাগে, আপোনাৰ নিজে ভগৱন্তই পঠাই দিব। এইটো হৈছে কথা কোৱাৰ নিয়ম, বাক্যৰ সদাচাৰ, গমন সদাচাৰ। আমাৰ ভৰিকেইটা ভগৱানে যাবলৈ দিছে, যাবলৈ দিলে বুলিয়ে অগম্যা গমন কৰিলে মোৰ ল'ৰা ছোৱালী পৰিয়ালৰ কোনো লোকে যাতে অগম্যা গমন কৰিব লগা নহয়, তাৰ প্ৰতি জ্যেষ্ঠসকলে দৃষ্টি ৰাখিব লাগিব। এইটো আমাৰ দায়িত্ব। মোৰ ঘৰখনৰ ল'ৰা ছোৱালীকেইটা সুন্দৰকৈ ৰাখিব পৰাটো, নিৰোগী কৰি ৰাখিব পৰাৰ কাৰণে, আনন্দত ৰাখিব পৰা দায়িত্বটো আপোনালোকৰ। ভাগৱত শুনা যিসকল সচেতন ব্যক্তি তেওঁলোকৰ দায়িত্ব। নুশুনা নহাসকলক আপুনি এই নিয়মখিনি ক'বগৈ লাগিব। গতিকে আমাৰ গমন কলৈ যাব লাগে কলৈ যাব নালাগে ভাগৱতত নিয়ম বান্ধি দিছে। প্ৰথম স্কন্ধ ভাগৱততে প্ৰথম আমাৰ 4 ঠাইলৈ যাব নালাগে বুলি ভাগৱতে সিদ্ধান্ত দিছে। প্ৰথম কোনকেইটা ঠাইলৈ যাব নালাগে? য'ত কলি থাকে। কলি থকা ঠাইলৈ আমাৰ এই ভৰি দুখন যাব নালাগে। কলিত ক'ত ঠাই দিছে? নিৰপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলো পঞ্চগয়াত। এই 4টা ঠাইলৈ যাব নালাগে দেই। মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। প্ৰথম আমি এই 4টা জেগালৈ যাব নালাগে। গ'লেই আপোনাক কলিয়ে পাব, কলিয়ে পালে আপোনাৰ দুৰ্গতি আহি যাব। মনত ৰাখিব। দ্বিতীয় তাত বান্ধি দিছে অন্য দেৱ নকৰিবা সেও, এখন বেৰ। গৃহ নপহিবা তাৰ, 2খন বেৰ। মূৰ্তিকো নাচাইবা, 3খন বেৰ। প্ৰসাদো নাখাইবা, 4খন বেৰ। ভক্তি হৈব বেবিচাৰ। আপুনি নিজক ৰাখে মাৰে আপোনাৰ কথা। আপুনি আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে। চেহেৰা ধুনীয়াকৈও ৰাখিব পাৰে, কমাবও পাৰে। মহাপুৰুষ দুজনাৰ দিনত কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনি তেওঁলোকৰ এটা স্বভাৱ আছিলে কি? গুৰুতকৈ শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ, ৰাম এটা 140 বছৰ, মথুৰা দাস এটা 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যা। আমাক প্ৰত্যেককে ভগৱন্তই 100 বছৰহে দি পঠিয়াইছে। তৎসত্বেও আজি আমাৰ সৰহসংখ্যক আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ গুচি গৈছে। কিয়? ভাগৱতৰ নিয়ম নাজানে, সদাচাৰ নাজানে। সদাচাৰ নিয়মবিহীন আপুনি কেতিয়াও আয়ুস বঢ়াব নোৱাৰিব, স্বাস্থ্য সুন্দৰ কৰি ৰাখিব নোৱাৰিব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতৰ ব্যৱস্থাটো প্ৰত্যেকখন ঘৰতে আপোনালোকে ল'ৰা ছোৱালীৰ জন্মদিনত হওক, গুৰুগৃহ প্ৰতিষ্ঠা দিৱস হওক, ঘৰ প্ৰতিষ্ঠা দিৱস হওক, বাৰ্ষিক সেৱা হওক, পাতক আপোনালোকে। জীয়াই থকা কালত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে, আপুনিও পৰীক্ষিতৰ দৰে গতি পাব। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ শুনাৰ কাৰণে গতি পালে, আপুনি মই পাম নে নাপাম? এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব দেই। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিয়ে সংস্কাৰ আনে, মনত ৰাখিব। আপুনি অকল ভাগৱত শুনি থাকিলেই নহ'ব, পঢ়ি থাকিলেই নহ'ব, উপলব্ধি কৰিব লাগিব। প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব। দাৰ্শনিক পণ্ডিতে কৈছে ভগৱানে আমাক প্ৰত্যেককে প্ৰতিভা দিছে, কিন্তু প্ৰতিভাটো আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ কৈছে। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ কৈছে। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ কৈছে। ধৰ্ম ৰক্ষতি ৰক্ষিত। আপোনালোকক ভগৱানে দি পঠিওৱা প্ৰতিভাটো যদি আপোনালোকে প্ৰয়োগ কৰিব জানি পেলাই যদি ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰে, ধৰ্মই আপোনালোকক ৰক্ষণাবেক্ষণ দিব। আমাক প্ৰয়োগ নীতি কেনেকৈ হ'ব লাগে? দাৰ্শনিক পণ্ডিতে কৈছে যে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হাইয়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে
যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত হবে লুকায় এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা হবে যাই অস্ত প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সব জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ ডাঙৰ খোজ একো প্ৰাণীৰ নাই পৃথিৱীত যিমান ডাঙৰ মানুহ নহওক ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব লাগিব আপোনালোকৰ এইখন গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব দুখীয়া মানুহজনো কৃষ্ণতে কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় আপুনি ঘৰত কৃষ্ণক ৰাখিবলৈ যত্ন কৰক কৃষ্ণ যেতিয়া থাকিব আনন্দ থাকিব কৃষ্ণক আপুনি বিচাৰিব নালাগে কৃষ্ণহে আপোনাৰ ঘৰ বিচাৰে ভাগৱতে কৈছে মনত ৰাখিব কথাটো ভাগৱতৰ নিয়ম মানি দিছে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰত কৃষ্ণ নিজে আহিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি যিখন ঘৰত কৃষ্ণ থাকিব পৰিয়ালটো আনন্দত থাকিব মিলা প্ৰীতিত থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব আজি তাৰিখলৈকে যিখন ঘৰত গুৰুগৃহ নাই বা উপাসনা ঠাই নাই সেইখন ঘৰলৈ কোন আহিব ভাগৱতে নিয়ম মানি দিছে শ্ৰৱণ কীৰ্তন দ্বৈত কৃষ্ণ নকৰে তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ সব অসুবিলাক আহি যাব কায়িকভাৱে নহয় স্বভাৱগতভাৱে আহিব গুণগতভাৱে আহিব আপোনালোকৰ এই বনাই পথলিয়াল গাঁৱৰ এনেকুৱা গৃহস্থী আছে কথা ক'বই নোৱাৰে টিঙিচকে খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেহ পেচ লাগি 3 দিন মানলে চকু পানী উলিয়াই ভাত পানী নাখায় তেনেকুৱা স্বভাৱৰ পৰিয়াল যিখন ঘৰত আছে সেইখন অসুৰ থকা পৰিয়াল এতিয়া সেই অসুৰখিনিক যেতিয়ালৈকে আপুনি বাহিৰ কৰি দিব নোৱাৰিব মাৰিব নোৱাৰিব সেইখন ঘৰত এতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব এই কথা ভাগৱতে কৈ আছে গুৰুজনাৰ দিনৰ এজন আটা পুৰুষে এই বিষয়ে কৈছে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহা মহন্ত আহিলে কুবাই মাৰিবা তেহে ভগতি পায় গতিকে ব্ৰহ্মাক মাৰিবা ৰজগুণ মাৰিব লাগিব মাৰা মানে সংস্কাৰ আপুনি ৰজগুণৰ মানুহ হ'লে কেতিয়াও শান্তি নাপায় ৰুদ্ৰক মাৰিবা তমগুণ মাৰিব লাগিব খঙাল মানুহে কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে বিষ্ণুক মাৰিবা সতগুণকো মাৰিব লাগিব তেতিয়াহে আপোনাৰ মহা মহা মহন্ত মানে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এই বেয়া গুণবিলাকক মৰিয়াই খেদিব লাগিব অৰ্থাৎ আপুনি পৰচৰ্চা পৰনিন্দা কৰিব নালাগিব লগ বন্ধু পালে যেতিয়া আপুনি পৰৰ কথা পৰিৱৰ্তে ঈশ্বৰৰ কথা পাতিব সেই গুণটোৱে আহাৰ খাবলৈ নাপায় সেইখন ঘৰৰ পৰা ওলাই গুচি যাওক ইয়াৰ তাত থাকিলে আৰু নহ'ব দেই বছ মনত ৰাখিব দেই আহাৰ নিদিব আপুনি বেয়া স্বভাৱক কেতিয়াও আহাৰ নিদিব বেয়া স্বভাৱক যদি আহাৰ দি থাকে সি শক্তি সবল হৈ থাকিব সি শক্তি পাব পালে মানে তাৰ ক্ষমতাটো বা কাৰ্যকৰী শক্তিটো বাঢ়ি গৈ থাকিব সি মানুহ লগ পালে পৰচৰ্চা পৰনিন্দাত লাগি যাব মনত ৰাখিব কথাটো গতিকে আমি সেই বেয়া গুণবিলাকক প্ৰশ্ৰয় দিব নালাগিব বুজা নাই গতিকে এই তথ্যবিলাক আমাক ভাগৱতৰ মাজেদি দি আছে এতিয়া কপিল প্ৰভুৱে ভাগৱতৰ এই তৃতীয় স্কন্ধ ভক্তি যুগৰ মাজেদি মাকক কোৱাৰ চলৰে আমাক কি ক'ব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম গতিকে কেৱল মাত্ৰ মাকক বেছ কৰি লৈছে কথাবিলাক কিন্তু আমাৰ কাৰণে কৈ আছে আমি ইয়াৰ পৰা সেই তথ্যখিনি সংগ্ৰহ কৰি আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনত আমি প্ৰয়োগ কৰিব লাগিব আপুনি ভাগৱতৰ নীতি যদি প্ৰয়োগ কৰিব নোৱাৰে তেতিয়ালে আপুনি কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিব গতিকে এই 8 প্ৰকাৰ সদাচাৰৰ ভিতৰত মই কলেকে ক'লো কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ 4 নম্বৰ আমি প্ৰত্যেকেই প্ৰস্ৰাৱ পায়খানা কৰি গা পা ধোৱা নিয়মটো আমাৰ প্ৰত্যেকৰ থাকিব লাগিব তেতিয়া শৰীৰটো স্পষ্ট হয় তাৰমানে বেয়া গুণবিলাক ৰুমৰ মানে ঘূৰিয়ে ঘূৰিয়ে সোমাই আহে তাক আমি মাটি পানী লৈ ধুই গা পা ধুই পৰিষ্কাৰ কৰিব লাগে কিন্তু গুৰুজনাৰ দৰ্শন যে আপুনি গাটো ধুই পেলাই বাহিৰটো শুদ্ধ কৰিলেই নহ'ব আপুনি ভিতৰটো শুদ্ধ কৰিব লাগিব আপোনাৰ মনটোৱে যদি অপবিত্ৰ হৈ থাকে আপুনি যিমান পবিত্ৰতা নাথাকক আপুনি কেতিয়াও মানে সুস্থ শৰীৰৰ মানুহ হ'ব নোৱাৰিব যাৰ মনটো ভাল নাই সি যিমান ঘিউ মৌ খাওক সি শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে তাৰ হাড়লৈকে শুকাই যাব বুলি কৈছে যাৰ মনত শান্তি নাই বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ৰাইট দ্য বোন
যাৰ অন্তৰত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, পৰমায়ুস বঢ়াই দিব, কমনীয়তা বঢ়াই দিব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। এতিয়া মনটো আনন্দত ৰাখিবলৈ হ'লে কপিলে মাকক কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মত বিনে চিত্ৰ আনন্দ দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলে। বাছ আনন্দ নিজে আহিব, আপুনি বিচাৰিব নালাগে, মাত্ৰ অভ্যাস কৰক। ইউ হেভ টু কিপ দ্য প্ৰেক্টিচ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ, এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আপোনাৰ বংশৰ পৰিয়ালৰ সকলোকে ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম ক'বলৈ অভ্যাস কৰক। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. আজি যে আমি ভাগৱত শুনিবলৈ আহিলোঁ, এইটো আমাক কোনদিনা সহায় কৰিব? অৰ্জুনক কৈছে, জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম, তম তমেই বৈতি কৌন্তেয় সেদাত ভাৱ ভাবিত। তুমি যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব। আমি কেনেকৈ যাব লাগিব? মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজীয়া পাৱে পাছে সেহি কলেবৰ। মৰিবৰ সময়ত যি ভাৱ লৈ যাব সেই কলেবৰটো ধাৰণ কৰিব। আমাৰ মৰিবৰ সময়ত কেনেকৈ যাব লাগে? মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলি স্বৰূপ। আমাৰ ল'ৰা ছোৱালীক আমি মুক্তিৰ পথটো দি থৈ যাব লাগিব। তেওঁলোকক ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ পৰিৱেশ দিব লাগিব। গতিকে গীতাত কৈছে, মূৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল, লোকে সুমৰ আঐ বোলে বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আঐ বাপু বুলি। কোনোদিন যদি আপুনি ভকতৰ সংগলৈ নাহে, কোনোজন ঈশ্বৰৰ কথা এটা নকয়, সেইটো জীৱক মৰিবৰ সময়ত কৃষ্ণ বুলি কোৱা বুলি ক'লে ক'ব নোৱাৰিব। যাৰ কাৰণে চতুৰ্থ স্কন্ধ ভাগৱতত আমাৰ গুৰুজনে দেখুৱাই থৈ গৈছে যে পুৰঞ্জন নামৰ ৰজাজনে মৰিবৰ সময়ত ঈশ্বৰৰ নাম লৈ ভগৱন্তৰ ৰূপটো হৃদয়ত চিন্তা কৰিব লাগিছিলে, কিন্তু তেওঁ কি কৰিলে? মৰিবৰ সময়ত ভগৱন্তৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে, ঈশ্বৰৰ ৰূপটোৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত। মৰিবৰ সময়ত তিৰোতাৰ নাম লৈ মৰাৰ কাৰণে, তিৰোতাৰ ৰূপটো চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব কাৰণে। আপোনালোকৰ কাৰোবাৰ সাল সলনি হ'বলৈ মন থাকিলে সেই পালি খাব লাগিব দেই, নাই জ্বৰ ভৰতে মানে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ল। মহাপুৰুষ মাধৱদেৱে তাৰ এটা বিজ্ঞানসন্মত তথ্য আমাক দিছে। ক'ত? ভক্তি ৰত্নাৱলী। কি বুলি কৈছে? যে বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে, জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি তাৰ বাঁহত সোমাই দিয়ে, সোমাই মুখৰ আগত কোনকোনাই থাকে, আৰু ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটোৱে ই এতিয়া মোক মাৰিব, ই এতিয়া মোক খাব বুলি ভয়তে পেপুৱা লাগি থাকে। যেন বাঘ পৰুৱা ধৰিয়া পোকা যত, নামাৰি জীয়ন্তে আনি থয় বাসত, বাঘ পৰুৱাকো পোকে চিন্তিয়া ভয়ত, তাহাৰ স্বৰূপ পাই সেহি শৰীৰত। ৰাতিয়ে দিনে চিন্তা কৰি থাকোঁতে থাকোঁতে তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হয়। এহি মতে জীৱা যাক চিন্তিয়া থাকয়, তাহাৰ স্বৰূপ সিটো অৱশ্যে পাব। এই ধৰণে আমি যোনে যিটো চিন্তা কৰি থাকিম, সেই চিন্তাৰ অনুকূল জন্মটো আমি ধাৰণ কৰিব লাগিব। সেইকাৰণে আপোনালোকে কিছুমান চিন্তাৰ পৰা নিজক বচাব লাগিব দেই। এতিয়া আমাৰ সমাজত এটা বেয়া চিন্তাই এনেকৈ শিপা মেলিছে যে আমি সাংবিধানিকভাৱে নীতি বান্ধিও আঁতৰাব পৰা নাই। সেইটো হ'ল কি? আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা ভাৱ আছে, কি যে ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ, শক্তি কেনেকৈ হ'ব, মগজ কেনেকৈ হ'ব, পঢ়া শুনাত কেনেকৈ পাৰিব? নাই নাই, মাছ মাংস খুৱাবই লাগিব। কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কি বুলি কৈছে? হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোম মেড ঘি এণ্ড ভেজিটেবলছ। আপুনি মাছ মাংস ডিম খাই যিটো শক্তি পাব, তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে অধিক প্ৰটিন পাব। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আপোনালোকক মই 7 দিন সময় দিছোঁ। 7 দিন পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম, মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। 7 দিনৰ পিছত দেহৰ খবৰ ল'ব, বদ হজম, গেছ, বিষ ইত্যাদি ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকিলেও আপোনাৰ সেইটো বিকাৰ হ'ব নোৱাৰে। প্ৰকৃতি জগতলৈ চালেও তাৰ উত্তৰ পাওঁ। বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী। আয়ুস কাৰ বেছি? হাতী। আৰু ধৈৰ্য কাৰ বেছি? হাতী। যদি সেইটো হয়, আমাৰ ক্ষেত্ৰত নহ'ব নেকি? হ'ব। সেইকাৰণে আমাৰ গুৰুজনাই আৰু গীতাত কৃষ্ণই অৰ্জুনক কৈ থৈ গৈছে যে মৰিবৰ সময়ত যদি আপুনি মানে
মই সেইকাৰণে বিভিন্ন ঠাইত ব্যাখ্যা দিওঁতে কৈছোঁ যে আপোনালোকৰ যদি মাছ মাংস খোৱাৰ অভ্যাস আছে কালিৰ পৰা এৰি দিয়ক বুলি মই নকওঁ, কিন্তু আপোনালোকে ভাগৱতৰ দৰ্শন মতে বেদৰ দৰ্শন মতে আপোনালোকে খাওঁতে কিন্তু ভগৱানক এটা কথা জনাবলৈ নাপাহৰিব, কাৰণ ভগৱান আপোনাৰ হৃদয়তে আছে দেই। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কিয় আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়ত আছে। আপুনি খাওঁতে মাত্ৰ ক'ব প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে আৰু কিন্তু কথাটো তেওঁক জনাব প্ৰভু এৰিব পাৰিলে ভাল হয়। এমাহ দিছোঁ সময় দেই, এমাহ সময় অন্তৰৰ পৰা আপুনি শুদ্ধভাৱেৰে ভগৱানক নিবেদন কৰক। এমাহৰ পিছত আপোনাক সেই খোৱাৰ লোভটো নাইকিয়া কৰি দিব। তাকে নকৰি যদি একেবাৰে যোৱাৰ সময় লাগে আৰু আমাৰ কিছুমান বুঢ়া বুঢ়ী আছে মৰিব সময়ত ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মা কি খাব বোলে, কোনোবাই ক'ব পাৰ মাংস, কোনোবাই ক'ব হাঁহৰ মাংস, কোনোবাই ক'ব খাচী মাংস, যাৰ যি ৰুচি জানে নাই, যি মানে যিজনে যোৱাৰ সময়লৈকে সেই হেঁপাহ আহিব নোৱাৰে জানে নাই। গতিকে সেইজনে কি হ'বগে বাঘ সিংহ হৈ জন্ম ল'ব লাগিব জানে। মানে অন্য প্ৰাণী মাৰি কাটি যি নিজৰ উদৰ পূৰণ কৰে মৰিয়া বাঘ সিংহ হ'ব লাগিব বুলি গীতাই সিদ্ধান্ত দিছে। গতিকে আমি মানুহৰ জন্ম পাইছোহি 84 জুনি অতিবাহিত কৰি, 84 জুনি অতিবাহিত কৰি মানুহ জন্ম পাইছোঁ। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আছোঁ। নৱলক্ষম জলজ 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আছোঁ। নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশুৰ নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ মানে জন্ম ধাৰণ কৰি আহিছোঁ। 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ অৰ্ধমানৱ বা হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যৰ প্ৰাপ্য তত কৰ্মাণি সাধয়ে। তাৰপিছতে আমি পুণ্য সঞ্চয় কৰি সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে সংগবদ্ধভাৱে ঈশ্বৰৰ কথা শুনি আমাৰ জীৱই গতি পাব পাৰে। মনত ৰাখিবা দেই, মানুহৰ বাদে ঈশ্বৰত ভক্তি কৰি গতি পোৱা জীৱ ভগৱানৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত নাই। সকলোৱে মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে। গছ গছনিয়ে ফল দিছে, আনক খুৱাইছে, নিজে নাখায়, পুণ্য অৰ্জন কৰিছে, মানুহ লাগে। নদ নদীবিলাক অহৰহ বৈ আছে, পৰৰ উপকাৰ কৰিছে, মানুহৰ জন্ম লাগে। গাইজনীয়ে গাখীৰ দিছে, নিজে নাখায়, আনক খুৱাই মানে উপকাৰ কৰি মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰিছে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে বুলি বেদে সিদ্ধান্ত দিছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই পৃথিৱীত মানুহৰ জন্ম পালে ঈশ্বৰত ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে। এই ব্যৱস্থাটো আনৰ নাই। সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে। আৰু আমি মানুহৰ জন্ম পাই যদি সেই উপলব্ধি নকৰোঁ আমাক আকৌ কলৈ লৈ যাব? গছ গছনিবিলাক ওপৰলৈ আহি আছে, এইটো খালী জেগা হৈ আছে। মনুষ্যৰ জন্ম পাই হৰি নভ জীৱা অৱশ্যে হৈবা ভাই তিনতো ৰখিলে। আকৌ আমাক নি পেলাই আগৰ জেগালৈ লৈ গৈছে। এই চকৰিটোকে ঘূৰাই আছে দেই। চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। সুখ দুখৰ চকৰিটো কৰ্মৰ ওপৰত ভিত্তি কৰি ঘূৰাই আছে। গতিকে আপুনি জীয়াই থাকোঁতে সুখীও হ'ব পাৰে, দুখীও হ'ব পাৰে, কিন্তু সুখ আৰু দুখটো বিচাৰিব নালাগে, কৰ্মই আনিব। আপুনি আনক হিংসা কৰি আনক দুখ দিব, আপোনাৰ ঘৰলৈ দুখ নিজে আহিব। আপুনি আনক উপকাৰ কৰিব, আপোনাৰ ঘৰলৈ সুখ আহিব। বছ ইমানেই কথা আৰু বেছি জানিব নালাগে দেই। ভাগৱতৰ মাত্ৰ 2টা, ভগৱানে মাত্ৰ 2টা সৃষ্টি কৰিছে, আন্ধাৰ পোহৰ, দিন ৰাতি, সুখ দুখ, ভাল বেয়া, ভক্তি মায়া। টপটো বটুম 2টাৰ ওপৰত জীৱবিলাকক লৈ খেলা কৰি আছে। এতিয়া আমি ভাগৱত শুনি সেই ৰহস্যটো ভেদ কৰিব লাগিব, কাৰণ ব্যাসক একদম বিদগ্ধ পণ্ডিত কৰি পঠাইছিলে ভগৱন্তই। যোৱা তোমাক মই এই যুগৰ বিদগ্ধ পণ্ডিত কৰিছোঁ, তুমি জগতৰ লোকসকলক ভাল পথে পৰিচালিত কৰিবা। কিন্তু ব্যাসে আহি কি কৰিলে? তেওঁক দিয়া যিখিনি গুণ আছিলে, তেওঁ বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰিছিল। অথচ তেওঁ প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভোগ কৰি আছে। কেনেকৈ আছে?
দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকাশ্ৰমতো আচন্ত ব্যাস বহি বদৰিকাশ্ৰমত বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্তি উগুল থুগুল মন এটা লৈ আছে কিয় উগুল থুগুল মনটোৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি তেওঁ উত্তৰ বিচাৰি পোৱা নাই নাই অধু মুখে আছে বহি হুয়া নিশবদ সেই বেলাটো এতিয়া আখি মিলিল নাৰদ আপুনি ভগৱন্তৰ ভকত হওক আপোনাক বিপদত পৰিবলৈ নিদিয়ে প্ৰতিনিধি পঠাই দিব ভগৱন্তই নাৰদক পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই থৈ আহা ক'ত ভুল কৰিছে হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম নাৰায়ণ আহি গ'ল নাৰদ আহি গ'ল নাৰদক দেখাৰ লগে লগে সচকিত হৈ গ'ল আহা আহা দেৱ ঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে মনত ৰাখিব পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে আমাৰ বহুতে সলনি কৰিছে পৰিৱৰ্তন কৰিছে নজনাবিলাকে আগৰ দৰে চলি আছে আমাৰ এইটো বেদৰ যিহেতু আমি ভাগৱত শুনিছোঁ আমি পৰিৱৰ্তন আনিব লাগিব সমাজলৈ বেয়াবিলাক এৰি ভাল ল'ব লাগিব তাৰপিছত উদ্দেশ্য ব্যাখ্যা কওঁতে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি মোক কোৱা তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি জন্ম দিছিল তুমি কিয় এনেকৈ মন মাৰি আছা সেই বিষয়ে মোক কোৱা তেতিয়া ব্যাসে কি বুলি ক'লে হে দেৱ ঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এই বাক্যটোত আমাক কি শিকাইছে যে বেদ ব্যাসে আমাক দাস্যত্ব ভাৱ ল'বলৈ শিকাইছে তেওঁ 24 অৱতাৰৰ অন্যতম অৱতাৰ ব্যাসু কিন্তু প্ৰাধান্য কাক দিছে নাৰদক দিছে আপোনালোকে সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ প্ৰত্যেকৰ দাস্যত ভাৱ লাগিব দেই অহংকাৰী মানুহক কোনেও ভাল নাপায় আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী হ'লে নহ'ব অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায় সমাজে ভাল নোপোৱাজন ঈশ্বৰেও ভাল নাপায় ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে এই তথ্য আমাক দিছে আৰু তেতিয়া তেওঁ ক'লে যে তুমি সে কৰিলা সবে জগতকে নাশ তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছে এইখন গাঁৱলৈ কাৰোবাক ধনী মানুহ পঠিয়াইছে কাৰোবাক বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক সম্পদশালী কৰি পঠিয়াইছে ভগৱানে কি বিচাৰিছে যে তোমাক যে মই এই বনাই পখলিয়াল গাঁৱত যে তোমাক মই এজন বিশেষ মানুহ কৰি পঠিয়াইছোঁ তোমাৰ এই গুণটোৰে দ্বাৰা তুমি সমাজখন ভাল কৰিবা সমাজখনৰ মাজত খামখিয়ালি নাৰাখিবা সমাজখন যাতে শৃংখলাবদ্ধভাৱে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰে সেইটোৱেই ধৰ্ম অন্য নহয় আমি বাস কৰি থকা গাঁওখনক ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম ইজনে যদি সিজনক ভাল নাপায় ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই সেইকাৰণে ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকে যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই মনত ৰাখিব কথাটো আমি ইজনে যদি সিজনক ভাল নাপাওঁ আমি ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই কাৰণ ভগৱান চবতে আত্মাৰূপে বিৰাজমান হৈ আছে এই উপলব্ধিটো আমি উঠি অহা প্ৰজন্মৰ মনত জগাই তুলিব লাগিব তেতিয়া আৰু আপোনাৰ ঘৰখন তৃণমূল ঘৰখন পৰিয়াল কাৰো মাজত আপোনালোকৰ বিশৃংখল হ'ব নোৱাৰে ধৰ্মই কি কৰিব একতাৰ দোলেৰে বান্ধি ৰাখিব আপোনালোকে এনেকুৱা অনুষ্ঠান যদি সঘনে পাই থাকে আপোনালোকৰ মাজত একতাৰ ভাৱটো আপোনা আপুনি আহিব সেইকাৰণে সৰ্বপল্লী ৰাধা কৃষ্ণই ধৰ্মৰ সংজ্ঞা কি বুলি দিছে ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম আপুনি বাহিৰৰ পৰা দেখিছে ঘৰখন পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে মানে ধনে ধানে উপচি আছে ভিতৰলৈ গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই স্বামী স্ত্ৰী মনো মানিল সেইখন ঘৰ আৰু ব্ৰহ্মাৰ ভুৱন হওক আপোনালোকৰ এইখন গাঁৱত ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে অৱশ্যে আছে প্ৰবক্তা আছে অধিবক্তা আছে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও থকাৰ যোগ্যতা নাই বুলি কৈছে ভাগৱতে কৈছে দেই গতিকে আমি তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিম কেনেকৈ এই নদীখন বোৱাব লাগিব
অকৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত অভকতৰ সংগ জৈত নাই ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি যোগ্য নোহে থাকিবে তথাই ধনে ধনে টকা পইচা আছে কিন্তু মিলা প্ৰীতি নাই সেইখন ঘৰ কেতিয়াও বসবাসৰ যোগ্য নহয় সেইখন সমাজ কেতিয়াও বসবাসৰ যোগ্য নহয় গতিকে ভাগৱতৰ নীতি আদৰ্শৰে আমি যাতে সমাজখন আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব দেই গতিকে গা ধুলে অকল ঢলঢলকৈ পানী ঢালি গা ধুলেই নহ'ব আমি কেনেকৈ ধুব লাগে গুৰুজনাই কৈছে মানে স্নান সদেশৰ আপুনি পানী ঢালি গাও ধুই থাকক জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহিকে উপাম তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপুৰ কাষ সকলো সভাসদ ৰঞ্জন যা কৰি দৰ্শনে পাপ বিনাশ আপুনি গুৰু বন্দনা গাই থাকক 1000 এফাকি ঘোষাৰ যিমান ঘোষা মুখস্থ আছে যিমান কীৰ্তন মুখস্থ আছে গাই থাকক বাহিৰো চফা হ'ব ভিতৰো চফা হ'ব এয়া শয়ন সদাচাৰ দেই মনত ৰাখিব তেতিয়া আপোনাৰ জীৱনলৈ দুখ কষ্ট আহিব নোৱাৰে আপুনি গা ধুবও জানিব লাগিব এনে গৰম উঠিল বুলি পানী ঢালি গা ধুই আহিলে নহ'ব আপুনি ভিতৰখন ধুই আহিব লাগিব আৰু সকলো পবিত্ৰতাৰ ভিতৰত বেদে কি কৈছে সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতাটো সৰ্বশ্ৰেষ্ঠ আজি আমাৰ বহুত গাঁৱত বহুত সমাজত মানে কমিটি গঠন কৰি সভাপতি সম্পাদকে অনুষ্ঠান পাতে মানুহে দান বৰঙণি দিয়ে অনুষ্ঠান ধুনীয়াকৈ পাতেও পিছে পাছৰ ৰাহি পইচাকেইটাৰ হিচাপ সমাজক সভাপতি সম্পাদকে নিদিয়ে তেতিয়া সেই সভাপতি সম্পাদকে আৰু দ্বিতীয়বাৰ তেনেকুৱা অনুষ্ঠান তেওঁ আগবঢ়াই নিব নোৱাৰিব মনত ৰাখিব কথাটো যে তেওঁলোকৰ অৰ্থৰ মায়াই পাই গ'ল অৰ্থৰ অপবিত্ৰতাই তেওঁলোকক গ্ৰাস কৰিলে গতিকে অৰ্থৰ অপবিত্ৰতাই যাতে আমাক যাতে ভুল পথে নিব নালাগে আমাৰ যিকোনো অনুষ্ঠান আমি মানে আগবঢ়াই নিয়াৰ দিশত আমাৰ লক্ষ্যটো কেনেকুৱা হ'ব লাগিব যে 25 বছৰ হ'লে আমি এই প্ৰাথমিকত জাক জমকতাৰে ৰূপালী জয় এই নামঘৰ নিৰ্মাণৰ 25 বছৰ হ'লে আমি জাক জমকতাৰে ৰূপালী জয়ন্তী পাতিম 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী পাতিম 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী পাতিম 75 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী পাতিম আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী পাতিম এই পৰিকল্পনাৰে আপোনালোকে বিষয়ববীয়াসকলে যদি অনুষ্ঠান আগুৱাই নিয়ে আপুনি মৰিও অমৰ হৈ থাকিব মনত ৰাখিব কথাটো মৰিও অমৰ হৈ থাকিব এইখন গাঁৱত জন্মগ্ৰহণ কৰি মৰাৰ পিছতো আপুনি জীয়াই থাকিব এই কথা ভাগৱতৰ একাদশ স্কন্ধত আমাক নিয়ম কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ কিন্তু গুৰুজনাৰ দৰ্শন বেদৰ দৰ্শন ভগৱন্তৰ মুখৰ বাণী যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰিলে ফুৰিলে নহ'ব আমাৰ লক্ষ্য উদ্দেশ্য নহ'ব আপুনি এইখন গাঁৱত বনাই পথলিয়াল গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে দল সংগঠনৰ কাৰণে আপুনি কি ভাল কাম এৰি থৈ গ'ল নামঘৰৰ কাৰণে মাটি এবিঘা বা আধা বিঘা দান দিছে নেকি আপুনি গাঁওখনৰ ধনী মানুহ হৈ লাইব্ৰেৰী এটা বনাই গাঁৱৰ দুখীয়া ল'ৰাবিলাক পঢ়াৰ সুবিধা দিছে নেকি বাৰু গাঁওখনৰ কোনোবা এটা চুবুৰীত কিবা এটা অভাৱ হৈছে আপুনি সেইটো নিজাববীয়াকৈ পূৰণ কৰি দিছে নেকি বাৰু যদি দিছে আপুনি মৰিও অমৰ হৈ থাকিব মৰিও অমৰ হৈ থাকিব এইটোহে আচল ৰুক্মিণী মন্দিৰ মনত ৰাখিব এতিয়া সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰিলে ফুৰিলে নহ'ব শংকৰ মাধৱ আজি আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই মানে সুধাকণ্ঠল ভূপেন হাজৰিকা নাই বিষ্ণুপ্ৰসাদ ৰাভা নাই জ্যোতিপ্ৰসাদ আগৰৱালা নাই কিন্তু তেওঁলোকে সমাজৰ কাৰণে দেশৰ কাৰণে যি অৱদান দি থৈ গৈছে সেই অৱদানে আজি তেওঁলোকক জীয়াই ৰাখিছে গতিকে এই কথা ভাগৱতে কৈ আছে মনত ৰাখিব কথাটো গতিকে আমি ভাগৱতৰ নিয়মৰ মাজেদি যাতে জীয়াই থাকোঁতে শান্তি মৰিলে সদগতি ভাগৱতৰ নিয়ম মানি থাকিলে জীয়াই থাকোঁতে শান্তি পাব আৰু শান্তি পোৱা জীৱই মুক্তি পাব যি মানুহে জীয়াই থাকোঁতে অশান্তি পাব সি অধোগতি যাব জীয়াই থাকোঁতে অশান্তি কিহে দিয়ে যি মানুহে মানে মান সন্মান ধন টকা পইচাত গুৰুত্ব দিয়ে নেৰিবেকত ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধোগতি যি মানুহে কেৱল ধন টকা পইচা মান সন্মানৰ ওপৰত প্ৰাধান্য দি গতি কৰে সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে সি তললৈ যাব মনত ৰাখিব কথাটো মনত ৰাখিব এই কথা নিয়ম আমাক ভাগৱতে কৈ আছে এই কাৰণে ভাগৱত শুনিবলৈকে আহিব লাগে তাৰ পিছত 6 নম্বৰ 5 নম্বৰ সদাচাৰটো হৈছে কি
যে 7 নম্বৰটো হৈছে অন্ন সদাচাৰ। আমাৰ অন্নৰ পৰা আমাৰ শৰীৰত ব্ৰহ্ম সৃষ্টি হয়, যিটোৱে আমাক জীৱন্ত কৰি ৰাখে, যাৰ পৰা আমাৰ সতি সন্তান হয়। গতিকে অন্ন সদাচাৰৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব কোনে ল'ব লাগিব? আইসকলে ল'ব লাগিব। মনত ৰাখিব, আইসকলক বিয়া পতাৰ দিনাই স্বামীয়ে সমাজক সাক্ষী কৰি, ভাগৱতৰ সাক্ষী কৰি 7টা প্ৰতিজ্ঞাবদ্ধ কৰাইছিল, যাতে মোৰ ভৱিষ্যত দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱন যাতে মই সুস্থভাৱে আগুৱাই যাব পাৰোঁ। তাৰ কাৰণে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্নৰ ওপৰত। কি বুলি কৈছিল? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। এতিয়া আইগৰাকীয়ে কি কৈছিল? আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিটো উত্তৰ দিশলৈ আগবঢ়াইছিল। এইটোৱে কি বুজাইছে? যে আমাৰ বিবাহিত আইগৰাকীয়ে স্বাভাৱিকতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়াল, আলহী অতিথিক অন্ন আদি খাদ্য বস্তু প্ৰস্তুত কৰি খুৱায়। আইগৰাকীয়ে খুওৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্ন খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতি সন্তান। গতিকে 7 ধাতু সৃষ্টি হয়। গতিকে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে আমাৰ সতি সন্তান শুদ্ধ হ'ব। এতিয়া আমাৰ কেনেকৈ অন্ন ৰান্ধিলে শুদ্ধ হ'ব? আমাৰ গীতা ভাগৱত কৈছে, সবে কৃষ্ণতপৰ জানিবা নিশ্চয়, অৰ্পণা নভলে কিছু ফল নধৰাই। আইগৰাকীয়ে ৰান্ধিবলৈ নিয়া চাউল মুঠি কৃষ্ণত এমুঠি অৰ্পণ কৰি নোলোৱাকৈ ৰান্ধিব নালাগে। জলপুষ্প ফলমূলক খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। আপুনি যিটো বস্তু খাবলৈ দিয়ে তাক ঈশ্বৰত অৰ্পণ কৰি নোলোৱাকৈ দিব নালাগে। তেবে গৃহস্থৰ হিংসা দুখে নোচোৱায়, কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায়। এই নিয়ম মানি দিছে দেই। যি আইগৰাকীয়ে যদি ঈশ্বৰত অৰ্পণ কৰি অন্ন তৈয়াৰ কৰি খাবলৈ দিব পাৰে, তেতিয়া সেইখন ঘৰত 5টা অবাঞ্ছিত পাপে প্ৰতিক্ৰিয়া কৰিব নোৱাৰে। আমাৰ প্ৰত্যেক সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ, সমাজ বুলি নহয়, আমাৰ গৃহস্থী মাত্ৰেই 5টা পাপ আমাৰ ঘৰত, প্ৰত্যেকৰ ঘৰত অবাঞ্ছিতে সাধন হয়। কি কি হয়? কন্দনী, পেশনী, চুলি, কলসী, মাৰ্জনী। গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি। আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে এই 5টা পাপে আমাক লগ পায়। কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনী মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিচি অন্ন তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰিলে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী, ঠাইঘৰ সাৰোঁতে মচোঁতে, সূতা বাঢ়নি জাৰুত চকুৰে মনিব নোৱাৰা জীৱাণু মৃত্যু মুখত পৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাকো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়। মনত ৰাখিব, বেদে কৈছে দেই, ভগৱানে কৈছে। কি বুলি কৈছে? যে এই 5টা যি পাপ আমাৰ গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঘটি থাকে, এইকেইটা পাপৰ কাৰণে সেইখন ঘৰত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকো যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি যদি অন্ন তৈয়াৰ কৰিব পাৰে আৰু খাবলৈ দিব পাৰে, তেতিয়া এই 5টা পাপে স্পৰ্শ কৰিব নোৱাৰে। গতিকে ৰন্ধন কৰোঁতেও ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। আইসকলৰ কাৰোবাৰ যদি এইটো অভ্যাস নাই, আজিৰ পৰা আপোনালোকে আৰম্ভ কৰি দিব। খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি ক'ব। যিকোনো বস্তু কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ খাবলৈ নিদিব, কাৰণ আপুনি তৈয়াৰ কৰা বস্তুটো প্ৰদূষণযুক্ত হৈ আছে, তাক প্ৰদূষণ মুক্ত কৰিব লাগিব। কেনেকৈ? কৃষ্ণৰ নামৰ দ্বাৰা। হৰি নাম হুতাখন, পাপ সুখান বন, খনে কতে দহি কৰে চন।